ঢেকীয়াখোৱা বৰনামঘৰত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত। হায়দৰাবাদস্থিত যশোদা হস্পিটেলৰ উদ্যোগত যোৰহাট ক্ৰিষ্টেল ডায়েগনষ্টিকৰ সহযোগত আজি ঢেকীয়াখোৱা বৰনামঘৰত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত শিবিৰত বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ তথা সংবাদকৰ্মীসকলক ছুগাৰ, প্ৰেছাৰ, লিভাৰ আদি পৰীক্ষা কৰে। উল্লেখযোগ্য যে যশোদা হস্পিটেলৰ প্ৰখ্যাত চিকিৎসক ডাক্তৰ KS সোমাশেখৰ ৰাও, উজ্জ্বল শইকীয়া উপস্থিত থকা উক্ত চিকিৎসা শিবিৰত বিশেষকৈ লিভাৰ, গ্ৰেষ্টৰ বিনামূলীয়া ৰক্ত আৰু ফাইব্ৰোস্কেন পৰীক্ষা কৰে চিকিৎসক দলটোৱে। মূলতঃ লিভাৰ সম্বন্ধীয় বিভিন্ন বেমাৰ আৰম্ভণিতে চিনাক্তকৰণ কৰি চিকিৎসা কৰা তথা বিভিন্ন ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে উক্ত শিবিৰ অনুষ্ঠিত কৰা হৈছে আৰু পৰৱৰ্তী সময়ত এইদৰে ৰাইজৰ সুবিধাৰ্থে এনেদৰেই শিবিৰ অনুষ্ঠিত কৰাৰ আশা প্ৰকাশ কৰিছে। জ্যেষ্ঠ সাংবাদিক দিলীপ দত্ত আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ সভাপতি প্ৰবীণ কলিতাৰ তত্বাৱধানত শিবিৰটোৰ যোগেদি ৰাইজৰ সহযোগক সঁহাৰি জনোৱাৰ লগতে চিকিৎসককেইগৰাকীৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে। হায়দৰাবাদৰ পৰা আহিলোঁ। আমি আহি পেলাই আমাৰ ডক্টৰ KS সোমাশেখৰ ৰাও, তেখেত লিভাৰ স্পেচিয়েলিষ্ট। আমি আহি পেলাই আমি এবাৰ 2 মাহমান আগত আহিছিলোঁ ইয়াতে এবাৰ। তেতিয়া আমি এটা কৈ থৈ গৈছিলোঁ কি আমি এটা লিভাৰ এৱেৰনেছ কেম্প এটা কৰিম। সেইকাৰণে আজি আমি লিভাৰ এৱেৰনেছ এটা কেম্প কৰিলোঁ, য'ত আমি ফাইব্ৰোস্কেন, হেপাটাইটিছ B, হেপাটাইটিছ C স্ক্ৰিনিং, তাহাঁতে ছুগাৰ, BP চেক এইখিনি আজি আমি কৰিলোঁ। আমি খুবেই আনন্দিত হ'লোঁ। আমি ইয়াতে ঢেকীয়াখোৱা নামঘৰত আহি পেলাই এইখিনি কৰিব পাই আমাৰ সমাজৰ লগত হেৰি কৰি এৱেৰনেছ এটা কেম্প কৰি পেলাই আমি খুবেই আনন্দিত হ'লোঁ। আমি যশোদা হস্পিটেল হায়দৰাবাদৰ পৰা আহি পেলাই এই কেম্পটো আমি আজি কৰিলোঁ। আগলৈও যদি কেতিয়াবা কিবা এনেকুৱা সজাগতা কেম্প বা সুবিধা কৰিবলগীয়া আছে, আমি যশোদা হস্পিটেল হায়দৰাবাদৰ পৰা ডক্টৰ KS সোমাশেখৰ ৰাওৰ পেনৰ পৰা আমি সদায় সুযোগ আছোঁ। কিমান পেচেণ্ট আজি এতিয়ালৈকে আমি 70জন পেচেণ্ট হ'ল। लिवर अवेयरनेस कैंप एक्चुअली ये करना चाहते थे। लिवर डिसीज़ से ज़्यादा लोग बीमार हो जा रहे और डिसीज़ को पहले स्टेज में हम पकड़ लिए तो रिवर्स कर सकते कोई भी लिवर डिसीज़ से। इसीलिए कैंप सब लोग को करना चाहते जिनको फैटी लिवर है, हेपेटाइटिस B है, हेपेटाइटिस C है, तो हमें पहले अर्ली स्टेजेस में डिटेक्ट करके उनको रिवर्स कर सकते। इसीलिए एक कैंप को हम करना चाहते और लिवर डिसीज़ के बारे में अवेयरनेस बिल्कुल कम है सब लोग को, तो ऐसे कैंप करने से अवेयरनेस बढ़ जाएंगे बोल के हमने एक कैंप करने के। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।